মোৰ বন্ধু বান্ধৱীসকললৈ আসাম পুলিচৰ ফালৰ পৰা আহিছে এক গুড নিউজ। আজি ঘোষণা হ'ব আসাম পুলিচৰ চালক পৰীক্ষাৰ পদৰ ৰিজাল্ট। লগে লগে ৰিজাল্ট পোৱাৰ পিছতে আপোনালোকে ৰিজাল্টত লিখা থাকিব কোৱালিফাই বুলি আৰু নট কোৱালিফাই বুলি। যিসকলে বন্ধু বান্ধৱীসকল কোৱালিফাই কৰিব সেইটো বন্ধু বান্ধৱীসকলৰ শুভেচ্ছা থাকিল আগতীয়াকৈ। এতিয়ালৈকে ৰিজাল্টখন লিংক এক্টিভেটেড হোৱা নাই। লিংক এক্টিভেটেড চাওক, আপোনালোকে অফিচিয়েল ৱেবছাইটত চাব পাৰিব লিংক এক্টিভেটেড হৈছে নাই। গুগল ব্ৰাউজাৰত গৈ SLPRB আসাম লিখিলে পাই যাব আৰু এনেকৈ আহিলে আপোনালোকে ৰিজাল্টত মাৰিব। চাওক ৰিজাল্ট হৈছে নাই। SIৰটো হৈছে চালক পদৰ ৰিজাল্টৰ অফিচিয়েল লিংক এতিয়ালৈকে এক্টিভেট হোৱা নাই। লিংকটো এক্টিভেট হ'লে তাত আপোনালোকে লগে লগে ৰিজাল্টখিনি পাই যাব। এতিয়া আপোনালোকে চালক পদৰ কিন্তু কি হ'ব, ড্ৰাইভাৰ পদৰ স্কিল টেষ্ট হয়। যি বন্ধু বান্ধৱীসকলে এতিয়ালৈকে মানে ৰিজাল্টটো পোৱাৰ লগে লগে আপোনালোকেতো গম পাব আপোনালোকৰ নাম আছে, স্কিল টেষ্টৰ ডেট আহিব। লগে লগে আপোনালোকে আৰু দেৰি নকৰিব, এতিয়াই আজিৰ পৰাই মানে আজিৰ ৰিজাল্টত যদি আপোনালোকৰ কোৱালিফাই হয় নেক্সট লেভেলৰ কাৰণে গাড়ী চলাৰ আৰু কিছুমান কোচিং আহে ভাইভাত ৰিলেটেড, এইবিলাক ভালকৈ আপোনালোকে পৰি যাব। এইবিলাক মেইন বস্তু হয় পৰীক্ষাৰ কাৰণে। ভাইভাৰ কাৰণে ৰেডি হৈ থাকোঁ। থেংক ইউ ৱাচিং মাই ভিডিঅ'।